নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে মোৰ ইউটিউব চেনেলৰ অন্য এটি জব ইনফৰমেশ্যন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। পুনৰ মুকলি হৈছে নতুন চাকৰি 1130টা নতুনকৈ ভেকেঞ্চি মুকলি হৈছে, য'ত আপোনালোকে 12 পাছ আৰু গ্ৰেজুৱেশ্যন কৰাসকলে এপ্লাই কৰিব পাৰিব। দৰমহা যথেষ্ট ভাল, 21,700 পৰা আপোনালোকৰ দৰমহা ষ্টাৰ্ট হ'ব। আৰু ইয়াতে আপোনালোকে কেনেদৰে এপ্লাই কৰিব লাগিব, ক'ৰ পৰা ভেকেঞ্চি মুখ আহিছে, সম্পূৰ্ণখিনি তথ্য মই জনাই আছোঁ। ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব। তাৰ আগতে চেনেলটো যদি এতিয়ালৈকে আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই, এনেকুৱা ধৰণৰ জব আপডেট সমূহ আপোনালোকে লাভ কৰি থাকিবলৈ প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজি ভেকেঞ্চি মুখ আহিছে CISFৰ ফালৰ পৰা, অৰ্থাৎ চেণ্ট্ৰেল ইণ্ডাষ্ট্ৰিয়েল ছিকিউৰিটি ফ'ৰ্চৰ ফালৰ পৰা এই ভেকেঞ্চিসমূহ মুকলি হৈছে, য'ত আপোনালোকৰ 1130টা ভেকেঞ্চি আছে। ইয়াতে আপোনালোকে মিনিমাম কোৱালিফিকেশ্যন আপোনালোকে 12 পাছৰ পৰা এপ্লাই কৰিব পাৰিব। জব টাইপ চেণ্ট্ৰেল গভৰ্ণমেণ্ট জব হয় আৰু অনলাইন মাধ্যমেৰে আপোনালোকে এই ভেকেঞ্চিসমূহৰ বাবে এপ্লাই কৰিব পাৰিব। পোষ্ট নেমটো উল্লেখ কৰিছে ইয়াতে কনষ্টেবল আৰু ফায়াৰ। টোটেল ভেকেঞ্চি আছে 1130টা ভেকেঞ্চি আৰু ষ্টেট ৱাইজত ইয়াতে ভেকেঞ্চি মোক ভাগ কৰিছে। আপোনালোকে চাই ল'ব পাৰে, উত্তৰ প্ৰদেশ, ঝাৰখণ্ড, ৰাজস্থান, বিহাৰ, ছত্তীশগড়কে আদি কৰি ভাৰতৰ গোটেইকেইটা ষ্টেটৰ বাবে এই ভেকেঞ্চিসমূহ মুকলি কৰি দিছে। আৰু স্পেচিয়েলি আমাৰ অসমৰ বাবে ইয়াতে কেইটা ভেকেঞ্চি আছে মই আপোনালোকক চাই দিছোঁ। স্পেচিয়েলি অসমৰ কেণ্ডিডেটসকলৰ কাৰণে ইয়াতে 164টা ভেকেঞ্চি আছে, য'ত আপোনালোকে এপ্লাই কৰিব পাৰিব। 12 পাছৰ পৰা আপোনালোকে এপ্লাই কৰিব পাৰিব। ইয়াতে এডুকেশ্যন কোৱালিফিকেশ্যনটো উল্লেখ কৰিছে, মিনিমাম 12 পাছৰ পৰা আপোনালোকে এপ্লাই কৰিব পাৰিব। চেলাৰী স্কেলটো যথেষ্ট ভাল, 21,700 পৰা 69,100লৈকে আপোনালোকে ইয়াতে চেলাৰী লাভ কৰিব। আৰু বয়সৰ সময়সীমা 18 পৰা 23 বছৰলৈকে আপোনালোকে এই ভেকেঞ্চিসমূহৰ বাবে এপ্লাই কৰিব পাৰিব। আৰু ইয়াতে এপ্লাই কৰিবলৈ হ'লে আপোনালোকে 100 টকা আপোনালোকৰ এপ্লিকেশ্যন ফিজ পে' কৰিব লাগিব, জেনেৰেল আৰু OBC কেণ্ডিডেটসকলে। আৰু ST বা SC বা এক্স ছাৰ্ভিচমেনসকলে ইয়াতে কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ আপোনালোকে ইয়াতে পে' কৰিব নালাগে। আৰু অনলাইন মাধ্যমেৰে যিহেতু আপোনালোকে এপ্লাই কৰিব লাগিব, চ' এপ্লিকেশ্যন ফিজটো আপোনালোকে অনলাইন মাধ্যমেৰে পে' কৰিব লাগিব। নেট বেংকিং বা ডেবিট কাৰ্ড বা ক্ৰেডিট কাৰ্ড যিকোনো মাধ্যমেৰে আপোনালোকৰ এপ্লিকেশ্যন ফিজটো আপোনালোকে পে' কৰিব লাগিব। আৰু আবেদনৰ অন্তিম তাৰিখ হৈছে 30 ছেপ্টেম্বৰলৈকে আপোনালোকে আবেদন কৰিব পাৰিব। ইতিমধ্যে আবেদন ষ্টাৰ্ট হৈছে, যোৱাকালিৰ পৰা আবেদন ষ্টাৰ্ট হৈছে। আৰু আবেদনৰ অন্তিম তাৰিখ হৈছে 30 ছেপ্টেম্বৰলৈকে আপোনালোকে এই ভেকেঞ্চিসমূহৰ বাবে আবেদন কৰিব পাৰিব। কিবা যদি অসুবিধা হয়, ডিছক্ৰিপশ্যনত মোৰ হোৱাটছআপ নম্বৰ দিয়া আছে, আপোনালোকে কণ্টেক্ট কৰিব পাৰে। এপ্লাই কৰা যদি কিবা অসুবিধা হয়, মই আপোনালোকক হেল্প কৰিবলৈ চেষ্টা কৰিম। অফিচিয়েল যিটো লিংক, এপ্লাই লিংক, সেই লিংকটো মোৰ ডিছক্ৰিপশ্যনত দিয়াই থাকিব। আপোনালোকে তাতে ডাইৰেক্টলি ক্লিক কৰি আপোনালোকে এপ্লাই কৰিব পাৰিব। যদি এপ্লাই কৰিব নোৱাৰে, মোক কণ্টেক্ট কৰিব, মই আপোনালোকক এপ্লাই কৰি দিবলৈ চেষ্টা কৰিম। চ' এইখিনি আছিল ভিডিঅ'টো চাই যদি আপোনালোকে ভাল পালে, প্লিজ এটা লাইক কৰি দিব। আৰু চেনেলটো যদি এতিয়ালৈকে আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই, আগন্তুক সকলোবোৰ চাকৰি আপডেট আপোনালোকে লাভ কৰি থাকিবলৈ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ধন্যবাদ।